যোৱাকালিৰ পৰা মোৰ এই প্ৰাইমাৰী এণ্ড্ৰইড মোবাইলটো অফ হৈ পেলাই অনে হোৱা নাই। ইমান চেষ্টা কৰিলে চাওক কি হৈছে ইয়াৰ একো বুজিব পৰা নাই। তো মই লগে লগে বিদ্যুৎক ফোন কৰিলোঁ, অঞ্জনী মোবাইল ষ্টৰৰ অনাৰ। তো তেওঁ ক'লে যে লৈ আহচোন চাই দিম। এতিয়া মই গৈ আছোঁ আৰু এইফালে দেখিছেনে ইমান জাম। এইখন এখন সঁচাকৈ ক'ব গ'লে অঞ্জনী মোবাইল ষ্টৰ বেষ্ট ষ্টৰ হয়। এতিয়া এই মোবাইলটো মই দিওঁ ভাল কৰিবলৈ। আৰু এতিয়া এইটো মোবাইলটো মই তেওঁলোকক সমজাই দিলোঁ কি কৰে আৰু তেওঁলোকৰ দায়িত্ব। ফোনটো কমপ্লিট ডেড হৈ আছে, ঠিক আছে, চাৰ্জ হোৱা নাই। এইটো CPU ৰিপেয়াৰ কৰিব লাগিব। এতিয়া এইটো মোবাইল ওপৰলৈ লৈ গৈ আছোঁ কাৰণ ওপৰত গোটেই টেকনিচিয়ানবোৰ আছে। ইয়াতে সকলোবোৰ টেকনিচিয়ান বহি আছে। এইটো মোৰ মোবাইল তেওঁলোকৰ হাতত দিয়া গ'ল, জিন্দা কৰি দিব আৰু। CPU ৰিবলিং কৰি আছে। সঁচাকে কৈছো, একদম গড প্ৰমিছ কৈছো মই। কাৰণ মোৰ এই 5 বছৰ যে ডেড মোবাইল এটা ভাল কৰি নিছিলো, আজি 2 বছৰ হ'ল ভাল কৰি নে টিপ টপ চলি আছে। মানে ফাইনেলি মোৰ এই মোবাইলটো এতিয়া অন হৈ গ'ল। এইটো ধুনীয়াকে অন হৈ গ'ল মোৰ মোবাইলটো।